দ্বাদশ অধ্যায় ভক্তি যোগ। ভগৱান কৃষ্ণই ভক্তি যোগত কৈছে অৰ্জুনক যে অৰ্জুন, ৰাস্তা হ'ল দুটা, এটা জ্ঞানৰ ৰাস্তা, এটা হ'ল ভক্তিৰ ৰাস্তা। জ্ঞানৰ ৰাস্তা হ'ল বৈষ্ণৱ মাৰ্গ, ভক্তিৰ ৰাস্তা হ'ল ভক্তৰ মাৰ্গ। ভক্তৰ সগুণ কৃষ্ণ, বৈষ্ণৱত হ'ল নিৰ্গুণ জ্ঞান। আৰু শিৱ মাৰ্গ হ'ল বৈষ্ণৱ, কৃষ্ণ মাৰ্গ হ'ল ভক্তি। এটাত সাধনা আৰু মন্ত্ৰ আছে, সেইকাৰণে ষাঁড় গৰুৰ পিঠিত বহিছে। এটাত ভাৱনা আৰু ভক্তি আছে, সেইকাৰণে বাঁহী বজাই গৰু চৰাইছে, একেটাই গৰু। এটাত বাঁহী বজাই গাই গৰু চৰাইছে, এইটো ভক্তি মাৰ্গ। আৰু এটাত সাধনাৰ দ্বাৰা ষাঁড় গৰুৰ পিঠিত বহিছে, এইটো জ্ঞান মাৰ্গ। আমাৰ বৰ্তমান সমাজত প্ৰায় ভকতসকলৰ মাজত এইটোৱে কাজিয়া, ভকত ডাঙৰ নে বৈষ্ণৱ ডাঙৰ। আৰু এক শ্ৰেণীয়ে এই কথাবিলাকৰ মাজত আমাৰ বহুত কণ্ট্ৰভাৰ্চি, জটিল। কিন্তু জ্ঞানটো হলে জটিল একো নাই। অৰ্থাৎ জ্ঞানৰ ৰাস্তাটো হ'ল কঠোৰ, টান। ভক্তিৰ ৰাস্তাটো সহজ। জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান, যদি দয়া আছে মত কহা ভগৱান। ৰাম কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় কহো সাৱধান শুনা। আনতন ভজি মাত্ৰ মোতে ভজৈ নিত্য, মোত মন নিবেশিবে দৃঢ় কৰি চিত্ত। ৰাম পৰম শ্ৰদ্ধায়ে মোক কৰিলে কসাৰ, সিও মোৰ প্ৰাণ কিটো ময়ো ভৈলো তাৰ। ব্ৰহ্মৰূপা খৰূপা শিৱে যিটো লোক, অভেদ ভাৱনা কৰি চিন্তি পাই মোক। জ্ঞানৰ ভক্তিৰ ফল নিষ্ফলে নাযায়, নিস্তেজানা দুয়ো পথে থাকি গতি পাই। জ্ঞান আৰু ভক্তিৰ দুটা ৰাস্তা হে, কিন্তু ভগৱানৰ ৰাস্তা। সাধনাৰ দ্বাৰাও ঈশ্বৰক পায়, মন্ত্ৰৰ দ্বাৰাও ঈশ্বৰক পায়, ভক্তিৰ দ্বাৰাও ভগৱানক পায়। এটা মন্ত্ৰৰ দ্বাৰা ঈশ্বৰক পায়, কিন্তু মন্ত্ৰ উচ্চাৰণ কৰা টান, সকলোৰে কাৰণে সম্ভৱ নহয়। কিন্তু ভক্তি কৰাটো সহজ। প্ৰভু তই মোৰ, মই তোৰ, ভক্তি সহজ। এজন মিচিং ভাইয়ে যদি কয় যে তই মোৰ ময়ো তোৰ, মই ইমানটোৱে জানিছো, মোক পাৰ কৰিবি, এইটোৱে ভক্তি। ভগৱানক লাগে হৃদয়খন, বাক্যৰ জাল নালাগে। এবাৰ শিৱ মন্দিৰৰ শিৱৰাত্ৰিত এনেকুৱা বহুত দীঘল দীঘল লাইন শিৱৰাত্ৰিত।
মিচিং ভাই এজনে ৰৈ আছিলে শিৱৰাত্ৰি মানে যাবৰ কাৰণে চাকি জ্বলাব। শিৱৰ চাকি জ্বলাবলৈ বহুত দীঘল লাইন ৰৈ আছে। কিমান ৰব আৰু এইফালে সৰিয়হৰ খেতি আছে। এতিয়া ৰৈ ৰৈ ভাবিলে, দেখিলে গণেশ, শিৱৰ পুত্ৰ বৰপুত্ৰ গণেশ থিয় হৈ আছে, তাত কোনো এজনো নাই। এইজনে লাষ্টৰ গৈ লাইনৰ পৰা ওলাই পৰি গণেশৰ ওচৰলৈ গ'ল। গণেশৰ ওচৰলৈ গ'লে, যে তোৰ বাপেৰৰ ওচৰলৈ আহিছিলো, বৰ দীঘল লাইন, ইমান দীঘল লাইন, ৰৈ ৰৈ আমনি লাগিলে, মোৰ সৰিয়হ তুলিব লগা আছে, গতিকে এই চাকি ধূপটো তোৰ ওচৰতে দিলো, তই বাপেৰক দি দিবি। এতিয়া প্ৰশ্নটো হ'ল, এইটো ভক্তি হয় নে নহয়? এইটো গণেশে বাপেকক দিব নে নিদিয়ে? যদি ভক্তি দিব নে নিদিয়ে কওক? এতিয়া যে এই যে ভকতজনে শুদ্ধ অন্তৰেৰে গৈছে, দেখিছে এইটো গণেশ শিৱৰ পুত্ৰ হয় নে নহয়? শুদ্ধ অন্তৰেৰে গৈ যেতিয়া গণেশৰ ওচৰত দিলে, আচ্ছা গণেশে দিব নে নিদিব কওক? क्या हुआ? अंत कैसे अब आ गया ना, अब अब क्या होगा? देगा कि नहीं देगा? अर्थात जिसका शुद्ध अंतर है जरूर मिल जाएगा, अगर तेरा बका होने से नहीं मिलेगा। এইটোৱে কথা। ভক্তি তেনেকুৱাই। সেইকাৰণে কৈছে খবৰীৰ জুঠা বেৰ, জুঠা ভক্ত খাই দিছিলে প্ৰভু ৰামে, খবৰীৰ জুঠা ভাত। অৰ্থাৎ খবৰী বডি কনচিয়াছ নহয়, সোল কনচিয়াছ। লোকে কয় খবৰী চণ্ডালিনী, কিন্তু খবৰীয়ে নাজানে চণ্ডাল না কি, মাত্ৰ জানে হৃদয়ৰ পবিত্ৰ প্ৰেম, মাতৃত্বৰ প্ৰেম। দেহৰ অহংকাৰ, দেহৰ ভাৱনা যাৰ নাই, সেইজনে কি জানে চণ্ডাল? আৰু এটা কেঁচুৱাই জানে নেকি জাতি? এজন ভকতৰ কেঁচুৱাৰ নিচিনা যেতিয়া অন্তৰ হব, প্ৰভুৰ কাৰণে কান্দিব পাৰিব, প্ৰভুৰ কাৰণে অহৰহ চকু পানী টুকিব পাৰিব, সেইজনৰ তাকে কয় ভক্তি, তাকেই কয় ভক্তি। ধৰিব পাৰিছেনে? এটা সেই ভক্তি। আৰু শিৱৰ ৰাস্তাটো টান, গৰুৰ পিঠিত উঠিব লাগিব। গৰু মানে কি? পৰমাৰ্থত গৰু মানে ইন্দ্ৰিয়, গো মানে ইন্দ্ৰিয়। সেইকাৰণে ভগৱান কৃষ্ণই গৰু চৰাইছিলে। গৰু মানে কি? গো মানে ইন্দ্ৰিয়। 12 বছৰ বয়সত প্ৰতিটো ল'ৰাক গোচাৰণ কৰিবলৈ, গো মানে ইন্দ্ৰিয়, ইন্দ্ৰিয় মানে ব্ৰহ্মচৰ্য সাধনা। 12 বছৰ বয়সত সন্তানসকলক, আপোনাৰ হবৰ সন্তানসকলক যৌৱন আহে, এই যৌৱন ধৰি ৰাখিবৰ কাৰণে গোচাৰণ মানে, গো মানে ইন্দ্ৰিয়, ইন্দ্ৰিয় সমস্তক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগে, ইন্দ্ৰিয় চৰাব লাগে, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবলৈ ব্ৰহ্মচৰ্য পালন। শাস্ত্ৰটোৰ বাহিৰৰ বাকলিৰ ব্যাখ্যা নহব, তাৰ পৰমাৰ্থ। আপোনাৰ দেহৰ বাকলিৰ ব্যাখ্যা নহব, আত্মাৰ ব্যাখ্যা হ'ব লাগিব, তেতিয়া পৰমাত্মাক পাব। শাস্ত্ৰৰ ওপৰে ওপৰে চালে বাৰে কোবোৱা ব্যাখ্যা শুনিলে নহব, কেলে তাৰ পৰমাৰ্থ যিটো তত্ত্ব, সেইটোহে ব্যাখ্যা জানিব লাগিব। এই কথাটোকে বুজাইছে। শিৱই গৰুৰ পিঠিত মানে, গৰুৰ পিঠিত মানে কি? সমস্ত ইন্দ্ৰিয়ৰ পিঠিত বহিছে শিৱ, সেইকাৰণে শিৱ মংগলময়, শিৱত অমংগল নাই। আৰু আমাৰ জীৱ কি? আমি ইন্দ্ৰিয়ৰ মাজত চলিছো, সেইকাৰণে অমংগল, জিভাৰ কাৰণে অমংগল। বিয়া খাবলৈ গলো, আপুনি ইয়াৰ পৰাই ভাবিছে ধনী মানুহৰ বিয়া কি 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 খুৱাই দিব, লোভত গল, তাত গৈ দেখিলে এইবিলাকনো কি বনাইছে, অমংগল। সেইকাৰণে আমাক বুজাইছে যে ভক্তিৰ ৰাস্তাটো হল সদায় সহজ, চৰণত ধৰি দিয়ক। ভক্তি আৰম্ভ হৈছে চৰণৰ পৰা। সেইকাৰণে চৰণ পাবলৈ প্ৰথম পিতৃ মাতৃৰ চৰণত যাব লাগিব। আকৌ কৈছো, চৰণ পাবলৈ হলে প্ৰথম পিতৃ মাতৃৰ চৰণৰ মাজেৰে আগবাঢ়িব লাগিব। পিতৃ মাতৃৰ চৰণ হল LP স্কুল, তাৰ পাছত গাঁৱৰ ভকতসকলৰ চৰণ মানে হাই স্কুল,
তাৰ পাছত বাহিৰৰ পৰা অহা সন্তসকল আহা, তেওঁলোকৰ চৰণ হ'ল মানে কলেজ, আৰু প্ৰভুৰ চৰণত ধৰা ইউনিভাৰ্চিটি PhD। তেতিয়া আৰু মাষ্টাৰ ডিগ্ৰী হৈ গ'ল, আপুনি ভকত হৈ গ'ল। আৰম্ভটো LP স্কুলত হ'ব লাগিব নাই? মাক বাপেকক সেৱা নকৰাজনৰতো LP স্কুলে নাই, পাছত গৈ। সেইকাৰণে আপোনালোকে চাব, আমাৰ আজিকালি চৰণ ধোৱা চিষ্টেম নাই, ভৰি ধোৱা চিষ্টেম আছে, হয় নহয়? মাইকী মানুহজনীক পঠিয়াই দে, এই ভৰিখন ধুৱাই দে। আৰু মাইকী মানুহে ভৰি ধোৱা নিয়ম নাই। অৰ্থাৎ আই মাতৃসকল হ'ল মাকে জানো ভৰি ধুৱাই? আৰু আই মাতৃসকল ভক্তিৰ প্ৰতিমূৰ্তি, প্ৰকৃতি ভক্তি নহয় জানো? তে নাৰী ভক্তিৰ প্ৰতিমূৰ্তি হয় নহয়? তে ভক্তিৰ প্ৰতিমূৰ্তি নাৰীয়ে ভক্তিত চৰণ ধুৱালে ভক্তি থাকিব নে যাব? ভৰি কিয়, চৰণ কিয় ধুৱাব লাগে? অহংকাৰ মাৰিবলৈ। অহংকাৰ আছে পুৰুষৰ, সেইকাৰণে পুৰুষে, ভগৱানে চৰণ ধুৱাইছে, ৰুক্মিণী পানী ঢালিছে। বলিয়ে চৰণ ধুৱাইছে, বৃন্দাবলীয়ে পানী ঢালিছে, বৃন্দাবলী চৰণ চুৱা নাই। এইবোৰ শাস্ত্ৰৰ তত্ত্ব আৰু মৰ্যা। সেইকাৰণে এতিয়া আমাক ৰাস্তাত কৈছে, ভক্তি যোগৰ অৰ্থ হ'ল এটা জ্ঞানৰ টান, এটা হ'ল ভক্তি সহজ, আৰু আমাক ভাগৱত আৰু গুৰুজনাই কৈছে চৰণত ধৰাটোৱে ভাল। মই দুৰাচাৰ কেৱলে তোমাৰ, নেৰু আৰু ৰাম তোমাৰ চৰণ, খামোচ মাৰি ধৰক প্ৰভুৰ চৰণ। সেইটো বান্দৰ ভক্তি। অৰ্থাৎ বান্দৰ ভক্তি মানে বান্দৰৰ পোৱালিটো যেনেকে খাবত মাৰি ধৰে, মাক জঁপিয়াই থাকে, এৰি নিদিয়ে। আৰু আপুনি ময়ো ভগৱানৰ চৰণ ধৰক, যি কৰক ভগৱানে নেৰু আৰু ৰাম তোমাৰ চৰণ, এইটোৱে হ'ল ভক্তি। গতিকে ভক্তি কৰাটোৱে ভাল। তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ, অৰ্থাৎ বৃত্তাসুৰৰ অকমান মন্ত্ৰ ভুল হ'ল, দেৱৰাজ ইন্দ্ৰই যজ্ঞ পাতিছিলে, হয় নহয়? ষষ্ঠ স্কন্ধত আছে ভাগৱতৰ। বৃত্তাসুৰে যজ্ঞ পাতিছিলে, দেৱৰাজ ইন্দ্ৰই যজ্ঞ পাতিছিলে, মন্ত্ৰ এটা গণ্ডগোল লাগিল। কি মন্ত্ৰ? ইন্দ্ৰৰ শত্ৰু নিধন, ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰটো চুটিকে গাইলে ইন্দ্ৰ শত্ৰু নিধন হওক, মানে ইন্দ্ৰ মৰক। কব লাগিছে ইন্দ্ৰৰ শত্ৰু, ৰৰ শত্ৰু কৈ দিলে ইন্দ্ৰ শত্ৰু। যজ্ঞ কৰাজনে এতিয়া মৰিব লগা হ'ল। ধৰিব পাৰিছেনে? বিনিময়ত কি হ'ল? দধিচিৰ হাৰেৰে বজ্ৰ বনোৱাই বৃত্তাসুৰক মাৰিলে, দেৱৰাজ ইন্দ্ৰ ৰক্ষা পৰিলে। সেইকাৰণে আপোনাক মোক বুজাইছে যে সংস্কৃতৰ তন্ত্ৰ মোৰ অসমীয়াই নুফুটে, তেতিয়াৰ পৰা চাধা মান্ধপাত খাব ধৰিলে জিভাৰ পৰা সৰস্বতী কেতিয়াবাই পলাল। সংস্কৃত দেৱ ভাষা হয় নে নহয়? সংস্কৃত ভাষাটো দেৱ ভাষা হয় নে নহয়? দেৱ ভাষা মানে সৰস্বতী ভাষা। জিভাত সৰস্বতী থাকিব লাগিব, জিভাত পবিত্ৰতা থাকিব লাগিব, পবিত্ৰ জিভাতে দেৱ ভাষা ওলাব। এই সোপা মান্ধপাত, শিখৰ, চাধা এইবোৰ খালে বাৰু সৰস্বতী থাকিব জানো? সেইকাৰণে আমাক কৈছে যে জ্ঞান আৰু ভক্তিৰ মাজত পাৰ্থক্য নাই, দুইটা ৰাস্তাৰে পায়, কিন্তু আমাৰ ভক্তিৰ ৰাস্তাটো সহজ। গতিকে আপোনাক আমাক চবকে কৈছে, প্ৰভুৰ নাম লওক, ভগৱানৰ চৰণত ধৰক, অহংকাৰ অভিমান বাদ দিয়ক। সৰুৰ সৰু ভগৱান কৃষ্ণৰ সকলোতকৈ আচল ভগৱানৰ ভকত মানে ভগৱানে কোন? শংকৰ। শংকৰ কি? কৃষ্ণৰ কিংকৰ। ভগৱানৰ চাকৰ হোৱাৰ পাছত গুৰু হ'ব পাৰে। কৃষ্ণৰ কিংকৰ শংকৰ, হয় নহয়? ভগৱানৰ চাকৰ হলেহে গুৰু হ'ব পাৰে। আৰু দাসৰ দাস শিষ্য হ'ব পাৰে। দাস হলে মূৰ্খ হ'ব লাগিব, আৰু মূৰ্খ মাধৱ পুৰুষ, আৰু দাসৰ দাস। সেইকাৰণে ভগৱানৰ দাস হ'ল শংকৰ, আৰু শংকৰৰ দাস হ'ল মাধৱ। আমাক শিষ্যসকলক সেইটো বুজাইছে। মূৰ্খ হৈ ল'ব, জ্ঞান পাব। আৰু কেতিয়াবা আমাক প্ৰশ্ন কৰে, নিজে জানে মানে কিবা এটা সিদ্ধান্ত লৈ লয় এইটো হ'ব, তথাপিও প্ৰশ্নটো লিখে। জানিবলৈ নিলিখে, কাৰণ সেইটো মই জানোৱে যে মই এটা থিৰ কৰি লৈছো। নহলে উত্তৰটো কেতিয়াবা ভুলকেও দিলে তেতিয়া তেওঁ মানি নলয়। কেতিয়াবা শুদ্ধকে দিয়ক, তেওঁ মানি নলয়। তেওঁ এটা নিজে ঠিক কৰিছে ইতিমধ্যে, এইটোৱে উত্তৰ। কিন্তু তাৰ মাজতো
প্ৰশ্নটো দিয়ে। সেইকাৰণে আমাক কৈছে যে যে যিকোনো প্ৰশ্নৰ উত্তৰত মানে তত্ত্ব নাথাকে। যিকোনো প্ৰশ্নৰ উত্তৰত আপোনালোকে চাবচোন, কেতিয়াবা ভকত এজনক পাক মাৰি ধৰিবৰ কাৰণে প্ৰশ্ন এটা কৰিব আৰু ভাগৱত সিদিনা বন্ধ হৈ থাকিলে তৰ্ক যুদ্ধ লাগোতে লাগোতে। সেইকাৰণে আমাক কৈছে ভক্তিত কোনো যুক্তি নাই, ভক্তিত কোনো যুক্তি নেদেখুৱাব। যি পাৰিছে সেইটো বুজক, সন্তসকলৰ পৰা লওক, আৰু নিজৰ আত্মাই যিটো গ্ৰহণ কৰে সেইটো শুদ্ধ, আৰু তাত তৰ্ক যুক্তি নাই। চবৰ পৰা জানিব লাগিব। ত্ৰয়োদশ অধ্যায় হ'ল ক্ষেত্ৰজ্ঞ বিভাগ যোগ। ক্ষেত্ৰ মানে খেতি পথাৰ, ক্ষেত্ৰজ্ঞ মানে জীৱ, খেতি পথাৰটো হ'ল দেহটো আমাৰ, আৰু জীৱ হ'ল খেতিয়ক। সেইকাৰণে আমাক কৈছে পাপৰ খেতি নকৰিব। কাৰোবাক থাপৰ মাৰিলে পাপ হ'ব নাই? পাপৰ খেতি হ'ল নে নাই? থাপৰ মাৰাটো পাপৰ খেতি, আৰু থাপৰ মাৰাৰ পৰা উৎপন্ন হোৱা পাপটো ভঁৰালত জমা হ'ব, আমাৰ ভঁৰালত, হয় নহয়? আচ্ছা, তাতকে মৰম কৰক, সোণকৰ পৰা আহিলা, পুণ্যৰ খেতি হৈ গ'ল। হাতখনেৰে পাপৰ খেতি নকৰি পুণ্যৰ খেতি কৰক, এইটো গীতাত বুজাইছে। চকুৰে বেয়াকে চাই পাপৰ খেতি নকৰিব, ভাল দৃষ্টি দিয়ক, শুভ দৃষ্টি দিয়ক, তেতিয়া পুণ্যৰ খেতি হ'ব, হয় নহয়? মনেৰে বেয়া চিন্তা নকৰিব, পাপৰ খেতি হ'ব। সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখত থাকক, সকলোৱে কল্যাণ হওক, সকলোৰে জীৱন সুন্দৰ হওক, পুণ্যৰ খেতি হ'ল, হয় নে নহয় বাৰু? কাৰোবাক কোনোবাই সুধিলে যে এই ৰাস্তাটো কলৈ যায়, হয় নহয়? মই এদিন সুধিলো এখন মানে মিচিং গাঁৱত ল'ৰা এটা, মই সুধিলো উপায় এই ৰাস্তাটো কলৈ যায়, চকু নাই নেকি? গৈ থাক আকৌ পাবি নহয়। মোক কলে, মই তাক সুধিলো বোপাই এই ৰাস্তাটো কলৈ যায়? বোলে চকু নাই নেকি? দেখিবি নহয়, পাই থাক, গৈ থাক। এই কথাটোকে আমাক বুজাইছে। এই শৰীৰটো হ'ল আমাৰ খেতি পথাৰ। এই শৰীৰত পাপৰ খেতি নকৰি আমি পুণ্যৰ খেতি কৰিব পাৰো। আৰু পুণ্যৰ খেতি কৰিলে পাছৰ জনমটো, পাছৰ অহা জীৱনটো সুন্দৰ হ'ব। আৰু যদি পাপৰ খেতি কৰে, অহা জনমটো বহুত কষ্টদায়ক হ'ব, আত্মাত দুখ নিদিব। আমাৰ মাণ্ডব্য ঋষি আছিলে, তেওঁ এদিন কি হ'ল, তেওঁক জমে লৈ গুচি গ'ল ধৰি জীৱটো। তাৰপিছত তেওঁ ক'লে তহঁতে মোক ইয়াত কেলে লৈ আনিলি? বোলে ঋষিবৰ আপুনি জানে আৰু জমৰ লগত কেলেহে পাপ আছে। মোৰ কেতিয়াও পাপ নাই, মই জীৱনত কেতিয়াও পাপ কৰা নাই, মিছা কথা কোৱা নাই। ক'ত পাপ আছে? বোলে আছে, সেইকাৰণে আপোনাক লৈ আনিলে। বোলে কি পাপ? কি পাপ? বোলে আপুনি যেতিয়া 3 বছৰ বয়স আছিলে আপোনাৰ, খুব ধ্যান দি শুনিব আকৌ, নাজানি কৰিলে যে বহুতে কয় পাপ নাই, আছে নাই এতিয়া বুজাইছে শাস্ত্ৰই। যেতিয়া আপুনি 3 বছৰ আছিলে, ফৰিং এটা শুলত দিছিলে বিৰিণাৰে। 3 বছৰ বয়সত ফৰিং এটা শুলত দিছিলে বিৰিণাৰ দ্বাৰা। কৈছে 3 বছৰটো মোৰ অজান বয়স, মই একো নাজানো। নজনা বয়সত কৰা কামটোৰ ফলটো কেনেকৈ হ'ব পাৰে? বোলে ঋষিবৰ আপুনি নাজানে ফৰিংটো মৰিলে নে নমৰিলে। নজনাটো হয়, আপুনি নাজানে, কিন্তু ফৰিংটো মৰিল নে নমৰিল? পাপ লাগিব নাই? এইকাৰণে বুজাইছে, মনত ৰাখিব। আপুনি নজানে, একো নাজানে, জুইটোত আঙুলটো ভৰাই দিলে পুৰিব নাই? পুৰিব নাই? এইটোৱে পাপ, এইটোৱে পাপ। সেইকাৰণে যমক অভিশাপ দিছে, কি বুলি? মই সংসাৰখন পাপ নকৰাকৈ ঘূৰি আহিলো, কিমান ভয়ানক পাপ নোহোৱাকৈ ঘূৰি আহাটো সংসাৰৰ পৰা, আৰু তুমি মোৰ 3 বছৰটো পাপ ধৰিলা, অভিশাপ দিছো, তুমিও সংসাৰলৈ যাব লাগিব।
আৰু সেইকাৰণে বিদুৰ হৈ আহিল যম আৰু কেনেকুৱা যাতনা পালে পাই গলগে। এতিয়া এয়া হল 13 অধ্যায়। আপোনাক সবে নাহাহে কেলে বাৰু? এটা বৰ ভাল কাহিনী এটা আছিলে, এবাৰ হাঁহিবনে বাৰু? কিবা এটা দিম আকৌ লাগিলে অকমান হাঁহি থাকিলে ভাল লাগে মনটো। কেলে? হাঁহিটোৱে আমাৰ জীৱন, হাঁহিটোৱে আমাৰ আনন্দ, প্ৰভুৱে দিয়া মহাবৰদান। এই বৰদানটো কেনেকে হল? এবাৰ হাতী এটা জমে লৈ গল, জমৰ লোক পালে। হাতীও জমৰ লোকলৈ যায়, হাতীও ভাল কাম কৰে, বেয়া কামো কৰে। জমে লৈ গল হাতীৰ জীৱটো, লৈ গৈ খুব হাতীৰ জীৱটোক জোকাইছে। আৰে তই বাৰু লাজ পাও নে নাপাও? এই মস্ত হাতীটো, দঁতাল হাতী, তোক যে অকমানি মানুহটোৱে পিটি 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 ঘূৰাই লৈ ফুৰাই, তই লাজ পাও নে নাপাও? তোৰ লাজ নালাগে? এতিয়া হাতীটোৰ জীৱটোৱে কৈছে যে ধৰ্মৰাজ, আপুনি মানুহ কি বস্তু চিনি পোৱা নাই। মানুহৰ হাতত যদি আপুনি পৰে, আপুনিও কি হব ঠিকনা নাই। আৰে মানুহ, এই যে পাপৰ শাস্তি কেনেকৈ মানুহক দি আছো, প্ৰতিটো জীৱক কিমান যাতনা দি আছো, কত মানুহক ফুলত দিছো, কত মানুহক তপত তেলত দিছো। এইবিলাক বোলে আপুনি মৰা মানুহে দিছে, জীয়া মানুহ দিছে জানো? কথাটোতো ঠিক, মৰা মানুহকে দিছো, জীয়া মানুহকতো দিয়া নাই। আপুনি এটা জীয়া মানুহক আনি চাব, তেতিয়া গম পাব। জমোৱাটো চেলেঞ্জ লাগি গল আৰু লাগিবতো আকৌ। তেতিয়া দুটা এটা কলে, এই দুট যা, জীয়া মানুহ এটা ধৰি লৈ আন। আহি শিৱসাগৰৰ কোৰ্টৰ ওচৰত আহি জমদূতটো ঘূৰি ফুৰিছে। এই শিৱসাগৰৰ আপোনাৰ খবৰ পৰা আকৌ কোৰ্টৰ মুখৰ পৰা তাক ধৰিলে, ধৰি লৈ উঠালে আৰু ৰথত তুলি চিধাই লৈ গল। লৈ গৈ বাটে বাটে গৈছে আৰু এইজন দালাল আছিলে আকৌ, যাক ধৰি দিলে। কোৰ্টৰ মুখত দালাল বিলাকে ঘূৰি ফুৰে, এইজনত দালাল এজন আছিলে, লৈ গল। সেইটো দেখিছে, আৰে এইটোতো জমদূত, মোক লৈ গৈছে, ই কলৈ নিব? এইটো চাগে এটা কাম কৰিলে, আস্তেকে জাপৰ পৰা নোটবুকখন উলিয়াই লিখিলে, ধৰ্মৰাজ, এইজন মোৰ বৰ প্ৰিয় বন্ধু আৰু অত্যন্ত মান্যবৰ, আৰু গৈ পোৱাৰ লগে লগে তুমি তোমাৰ সিংহাসনত বহুবা, ধৰ্মৰ আসনত বহুৱাবা, তোমাক এবছৰৰ কাৰণে ছুটি দি দিছো। এই কাগজখন লিখিলে, তলত লিখি দিলে ভগৱান বিষ্ণু, চাইন মাৰি দিলে। দূতটো কলে, এই দূত ল, এখন তোৰ মালিকক দিবি। যোৱাৰ লাগিলে এই দূতটো গল আৰু গৈ পেলাই যমৰাজক, ধৰ্মৰাজক কলে, আনিলি নে জীয়া মানুহ? বোলে আনিলো। আৰু তাৰ পাছতে চিঠিখন দি দিলে। দেখিলে যে এইজন মোৰ প্ৰিয় বন্ধু, এইজন বোলে মহান মানুহ, গতিকে এইজনক যোৱাৰ লগে লগে তোমাৰ ধৰ্মৰ আসনখন দি দিবা, তোমাক এবছৰৰ ছুটি, ভগৱান বিষ্ণু, চাইন মাৰি দিলে। এইজনটো ভালে ভালে, আৰে আমাৰ নামঘৰীয়া প্ৰভুক যদি আমাৰ ছুটিতে জাপ মাৰিব, কেলে ৰাতিপুৱাও চাকি জ্বলাব লাগে, প্ৰসংগ বোলে, দিনতো জীয়েকৰ ঘৰলৈ যাব নোৱাৰে। এতিয়া জমৰো ছুটি নাই, চব ছুটি থাকিলেও জমৰ ছুটি নাই। জমে ভালে পালে, এক বছৰ ছুটি যেতিয়া পালে, তেওঁক নি ধৰ্মৰ গাদীত বহুৱাই দিলে। জম ছুটিলে গুচি গল। তাৰ পাছত মহা পাপী বিলাক চিঞৰ বাখৰ কৰি আহিলে, আহি কলে, ধৰ্মৰাজ, এইটো এনেকুৱা কাম কৰিছে, এইটো অমুক পাপ কৰিছে, এইটো এই বৈকুণ্ঠ মে ভেজ দো। চব বৈকুণ্ঠত পঠিয়াই দিয়ে। পাপী যিমান গৈছে, যিমান পাপী একদম চব বৈকুণ্ঠত পঠিয়াই দি আছে। আৰে বৈকুণ্ঠটো হুলস্থুল, চিঞৰ বাখৰ লাগি গল। আৰে কথাটো কি হল? এই পাপী গাল বৈকুণ্ঠলৈ কেলে আহিলে? তো কোনেও তত্ত্ব পোৱা নাই। ভগৱান বিষ্ণুৱে ফোন লগাই দিলে ধৰ্মৰাজলৈ আৰু কলে, প্ৰভু, মই ছুটিত আছো। আৰে ছুটিত আছো, এই যে পাপীবোৰ কেলে পঠিছে? বোলে সেইটো নাজানো, আপুনি নতুন এপইণ্টমেণ্ট দিয়া জনাহে আছে। কত মই এপইণ্টমেণ্ট দিছো? এই তুমি ঘূৰি আহা। বিষ্ণু ভগৱান গল, গৈ সেইজন একদম পুৰা বহি আছে। সুধিলে, তুমি এইবোৰ কি কাম কৰিছা? বোলে প্ৰভু, ঠিকে কৰিছো। কি ঠিকে কৰিছা? আপুনি কোৱা নাই জানো উপকাৰ কৰিবলৈ? মই উপকাৰ কৰি আছো আৰু এই পাপী বিলাকক চব বৈকুণ্ঠলৈ পঠিয়াই দি আছো।
তেতিয়া যমৰাজাই সুধিছে যে প্ৰভু আপুনিতো চাইন বোলে এইখন মই চাইন জাল কৰি দিলে বোলে জাল কৰি দিলে। প্ৰভু হাতী এটাই কৈছিলে কিন্তু জীয়া মানুহ বৰ খাতনাক। গতিকে আজিৰ পৰা ইয়াত জীয়া মানুহ অনা বন্ধ। তেতিয়া ক'লে এইজনক যে তুমি আৰু য'ৰ পৰা আহিছ ক'লে যাম, আপুনি কোৱা নাই জানো এবাৰ বৈকুণ্ঠ পালে আৰু যাব নালাগে? তেতিয়া ভগৱানো ফচি গ'ল, হয়তো আকৌ এবাৰ ইয়ালৈ আহিলি ভগৱানক দৰ্শন কৰিলে ক'ত যাবগে। অৰ্থাৎ এই কাহিনী